কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব, কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই, ক'বলৈ গ'লে কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচন হ'ব, কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব, কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই, ক'বলৈ গ'লে কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচন হ'ব, কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব, কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই, ক'বলৈ গ'লে কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচন হ'ব, কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই।